হঠাৎ খাপলাংকাই হল কি আবুল তাবুল বকিবলে যে আৰম্ভ কৰি দিলে আপোনালোকে কথাটো বাৰু গম পাইছেনে নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলে আৰু আপোনালোকক যে কলু খাপলাংকাই হৈছে কি কাৰণ এইকেইদিন দেখিছো খাপলাংকাই যাকে তাকে আজুৰি পেলাই মানে কিবা কিবি কৈ আছে বিশেষতে তেও যা কাজুৰে আজুৰি থাকক কিন্তু ৰাইজৰ দলক কাজুৰাৰ লগে লগে তেওঁক আমি খুদাই নেৰিম কাৰণ তেও নিচিনা লোকৰ ভৰি তলত থকা ৰাইজ দলৰ সভাপতিজন নহয় আৰু তেও কি বুলি ভাবিছে তেও যে নিজকে একেবাৰে সভাপতি দেখাইছে তেও এতিয়া বিজেপিৰ পৰা আহিবলৈ ধৰিছে ফালৰি কাটি পেলাই ইয়াৰ আৰতো আছে কিছুমান সাগে তেওঁলোকৰ ৰহস্য হয়তো এতিয়া তেওঁলোকৰ মানে তিনজন মানুহে কেশৱ মহন্ত এজন আৰু সেইজন এজন আছে বৰপেটাৰ সেইজন কি নাজানো হেতু পাহৰিয়ে যাও হেতু নামটো বুহা কেজা মানুহজন আৰু এফালে হল খাপলাংকাই আৰু খাপলাংকাই কথামতে বা সেই কিজনৰ কথামতে সকলোখিনি এজিপিৰ সভাপতি হক সৰি এমএলএ হক বিধায়ক হক তেওঁলোকে বাৰু থাকিব বুলি ভাবিছে নেকি আৰু তাৰ পিছতে কি হল তেওঁলোকৰ নিজৰ মাজতে ৰামধুলাই পৰি গল আৰু ৰামধুলাই মাজত তেওঁলোকে এতিয়া কি কৰিব দিখাৰা হৈছে হৈ পেলাই মানে ইফালে কিফালে মানে ছটফটাই ফুৰিছে আৰু এখন কিন্তু মানুহক কাবুৱা ভাৰিবৰ কাৰণে এখন নাটকো হ'ব পাৰে তেওঁলোকে নিজে ক'ব পাৰে আমি এবাৰ নিজে খেলিম আমি এনেকুৱা কৰিম তেনেকুৱা কৰিম কিন্তু একদম মহা ভুল কৰিব মানুহখিনিয়ে ইহতক বিশ্বাস কৰা মানে খাপক বিশ্বাস কৰা গম পাইছে না নাই গতিকে তেওঁলোকে নিজৰ গাড়ীখনৰ স্বাৰ্থত মামাৰ ভৰি তলত কিমান দিন কাম কৰিলে আপোনালোকেতো দেখিছে হয় না নহয় নিজৰ স্বাৰ্থতে মাত্ৰ 3 জনৰ স্বাৰ্থত কিন্তু অইনখিনি মানুহেতো সেইখিনি সুবিধা পোৱা নাছিলে আৰু তেওঁলোকে যে এতিয়া কৈছে বুলে আমি এবাৰ অকলে নিৰ্বাচন খেলিম অকলে আমুক আমি বিজেপিৰ লগত লগ নহও এখন ৰহস্য তেওঁলোকৰ নিজৰ অফিসটোকে ৰাখিব নোৱাৰিলে অফিসটোত এটা বম তলা লগাই থৈ দিছে আৰু এই সভাপতিজনে এতিয়া কি কৈছে তেওঁ বুলে নিজে খেলিব কিমান বাৰু খসা আপোনালোকে নিজে ভাবকচোন কথাটো গতিকে তেও যে এতিয়া ৰাইজ দলৰ কথা কৈছে ৰাইজ দলৰ নিচিনা আমি নহয় আমুকৰ নিচিনা যাৰ বেলেগ দলৰ কথা কৈছে কক সেইবিলাক আমাৰ কব মানে মাত মাতিবলৈ দৰকাৰ নাই কিন্তু আমাৰ ৰাইজৰ দলক কোৱা লগে লগে তেওঁক মানে 14 গোষ্ঠী উঘালি পেলাই মানুহখিনিয়ে ধৰিব কাৰণ তেও কিবা নিজস্বতা বোলা বস্তুটো আছে নে একোটো নাই তেও কোনটো ফালে আছে বাৰু ঠিক আছে তেও এজিপি হয় তেও বিজেপি মানে বিজেপিত আছিল বিজেপি হিমন্ত মামাৰ ভৰি তলত আছিল তেও কি কামটো কৰিলে দেখাওকচোন অইন ভিলাক কথা এটা কৈছো পিজু হাজৰিকা হক বা জয়ন্ত মল্লব বৰুৱা হক তেওঁলোকে যিমানখিনি কাম কৰিছে তেও পাৰিছেনে বা কেশৱ মহন্তই পাৰিছেনে নামতে মাজতেতো শুনিছিলো কেশৱ মহন্তই হল বাৰু দিন স্বাস্থ্য মন্ত্ৰী আছিল কি কৰিলে বাৰু আপোনালোকে কওকচোন স্বাস্থ্য মন্ত্ৰী হয় কি কৰিলে এতিয়া পিজু হাজৰিকা আছিল পিজু হাজৰিকা একদম দবদবাই আছিল যিয়ে নহক তেও এটা হেৰি এটা দেখাইছিল যে মই এজন মানে স্বাস্থ্য মন্ত্ৰী বা কিবা এবিলাক দেখাইছিল হয় না নহয় কিন্তু তেও দেখাব পাৰিছিল নে নাই পৰা কিয় পৰা নাই তেও লোকৰ তাৰ পৰা গৈছে তলুৱা আছিল কি বুলি গতিকে তেও ভৰিয়ে মামায়ে কি কৈছে হেঁচা মাৰি থৈ দিছে মানে সৰ্বে আছিল মামায়ে আৰু তেওঁলোকক এনে ভৰিতলত ৰাখি থৈ দিছে এটা কিছুমানৰ এটা সহ্য হোৱা নাই মানে এইকিটাৰ তলত তেওঁলোকৰ নিজৰ মানে স্বাৰ্থৰ কাৰণে মামাৰ ভৰিতলত থাকিব পাৰে কিন্তু বাকি সকলটো থাকিব নোৱাৰিব নহয় নে আৰু এই হেৰি বৰপেটাৰ কি ফণীভূষণ চৌধুৰী নেকি সেইজনে আকৌ কি কৈছে জানে নে হাতীক বুলে এবাৰ সুস্থ কৰি পেলাই বুলে খুৱাই বুৱাই বুলে একদম দৌৰিবলৈ বুলে পঠাই দিছে মানে খুজ কাঢ়িব পৰা কৰিলে মানে এতিয়া বুলে হাতী বুলে একদম দুৰ্বল নহয় বুলে একদম পুৰা খুজ কাঢ়িব পৰা এতিয়া বুলে দৌৰি থাকিব হেতু এটা কথা কলে আৰু সেইবিলাকটো কৈছে মই লগতে কেটামান মানে হাঁহি উঠা কথা তেওঁলোকেতো নিউজ চাই যেতিয়া কমেন্টটো চাই হয় না নহয় কিন্তু তেওঁলোকৰ কেটামান কমেন্ট মই খাপলাংকাইৰ ওপৰত বা এজনৰ ওপৰত যে দিছে কি দিছে জানেনে প্ৰথমতে দিছে ভিলাক খাবলৈ নোপোৱা হাতীকিটা দিছে তাৰ পিছত আপুনি কি কৈছে জানেনে মই কোনে কমেন্ট কৰিছে সেইকিটা কৈ দিলো এজনে কৈছে মাউত খলনি কৰিবৰ হল আৰু কৈছে দৌৰিবলৈ হলে ভৰিৰ শিকলিডাল খুলি দিব লাগিব তাৰ পিছত আৰু এটাই কৈছে হাতী ঠিক হলে কি ডাল হ'ব মাউত কেটা মহাধুৰন্ধৰ পদুমক তুলিবলৈ গৈ হাতীক পিটনিত পেলালে এতিয়া হিমানে পিটনিৰ পৰা হাতীক উলিয়াবলৈ ৰাইজে চেষ্টা কৰিছে মাউত কেটা নিজে ডুব যোৱাৰ ভয়ত হাতীক আৰু পিটনিত ডুবিবলৈ দিছে তাৰ পিছত আৰু এটা কৈছে
হাতী বয়সীয়াল হলে কাম নকৰে মূল্যহীন তেনেকুৱাই হ'ব এইবাৰ হাতীৰ অৱস্থা একদম ঠিক কথা কৈছে আৰু হাতীৰ মাউত দুজনহে তেওঁলোক হ'ল ৰাষ্ট্ৰীয় জাতীয়তাবাদী আঞ্চলিক দলৰ নেতা বিজেপিৰ অবিহনে কাম নাই একদম ঠিক সেইটো এটা আৰু এজনে কৈছে বিধানসভাত এইবাৰ আৰু কিমান টকা সমষ্টি এৰি দিব সমষ্টিবোৰ এৰি দি শেষত দুইটাই থাকিব নেকি এইবাৰটো আপোনাৰ বঙাইগাঁও গ'ল বুলি ধৰক এইটো ফণীভূষণ চৌধুৰীক ক'লে দেই বিজেপি অবিহনে একো কৰিব নোৱাৰা মই লিখি দিম সেইটো ঠিক কথা কৈছে দম আৰু এটাই কৈছে উত্তৰ দিছে দম যদি মিত্ৰতা ভংগ কৰি দিয়ক অগপৰ অবিহনে একো কাম নহ'ব সেইজন মানে কোনোবা চাগে তাৰপিছতে আৰু এজনে কৈছে 08 কোম্পানীৰ পেট খাম কাটিবলৈ বেছি সময় আৰু নালাগিব যেন লাগিছে কিবা দিছে সেইবিলাক কেনেকেনো লিখিছে জানো এই গ'ল কাৰেণ্টটো দেই কমেন্টৰ হেৰিবিলাক মই সামৰি দিলো কাৰণ কমেন্ট পঢ়ি থাকোঁতে কি হ'ল কাৰেণ্টটো গুচি গ'ল আৰু দৰকাৰো নাই বাৰু কেইটামান পঢ়ি দিলো আৰু বহুত আছিলে সেইবিলাক পঢ়ি থাকিলে একদম বহুত দীঘল হৈ যাবগে এতিয়া কথাটো হ'ল কি জানেনে এতিয়া খাপলাংকাই যে গুচি আহিছে আগতে যি নহওক মানুহে এজিপি বুলি কোৱাৰ লগে লগে নিজৰ দল হিচাপে মানুহে আকোৱালি লৈছিলে যেতিয়াই তেওঁলোকে 2 নম্বৰী কৰিবলৈ ল'লে নিজৰ গাড়ীটো বচোৱাৰ স্বাৰ্থত লোকৰ ভৰি চেলেকিবলৈ ল'লে কোনো এটা কামৰ মানে হেৰি নহল মানে কি বুলি কয় সমাধান নহল তেতিয়াই কি কৰিলে তেওঁলোকক মানে মানুহে মনৰ পৰা অতৰাই দিলে আৰু এতিয়াতো বহুত মানুহে কয় মই কেতিয়াবা ভিডিঅ' বনালে বহুতে কয় এজিপিৰ নাম শুনাৰ লগে লগে বাইদেউ আমাৰ মানে এলাৰ্জি উঠে হয়ও ঠিক তেনেকৈ মোৰো উঠে কমখন কৰিছিলে নে এজিপিয়ে মনত আছেনে নাই নাজানো আমি কিন্তু তেতিয়া সৰু আছিলে সকলোখিনি কথা মনত আছে দেই কি কৰিছিলে কি নাই কৰা মানে নিজৰ লৰাকে নিজে গুলিয়াই পেলাই কি কৰিছিলে গুপ্তঘাতকে গতিকে এই দলটোৰ প্ৰতি এতিয়া ঘৃণা উপজিলে একদম মানে দেখিব নোৱাৰো কিয় নেজানো আৰু খাপলাংকাইকটো আৰু কিবা এটাটো মানুহৰ কিবা মানে এটা আকৰ্ষণ কৰিব পৰা বস্তু লাগে ন মানে সমাজ এখনক চলাবলৈ হলে মুখৰ ভাৱ ভাষাৰ পৰা আদি কৰি বহুতখিনি কিবা এটা লাগে তেওঁ আছেনে বাৰু নাই কিন্তু আৰু এতিয়া শেষত গৈ পেলাই তেওঁ বুদ্ধি বুধা কৰি পেলাই মানে যিকোনো প্ৰকাৰে দেখাইছে আৰু মানুহখিনিক যে আমি আতৰি আহিছো আমাক মানুহে বিশ্বাস কৰ কিন্তু তেওঁলোকক বিশ্বাস কৰা মানে মই কৈ আহিছো খাপক বিশ্বাস কৰা আৰু তেওঁ অখিল গগৈক ধৰিবলৈ ৰাইজৰ দলৰ নাম লবলৈ তেওঁ নিচিনা এজনে লাজ পাব লাগে ৰাইজৰ দলে সদায় নিজৰ ভৰিত নিজে থিয় হৈ পেলাই দল এটা খুলিছে কাৰো ওচৰত হাত পতা নাই যে আমাক সহায় কৰচোন আমি এইটো দল খুলিছো আমাৰ দললে তেনেকে কিন্তু কোনেও কৰা নাই নিজে ৰাইজৰ দলত এতিয়া মানুহ জয়েন হৈছে তোমালোকৰ এজিপি দিনত বা এজিপি দিনত বুলি ক'লে ভুল হ'ব বৰ্তমান এজিপি তোমালোকে তেনেকুৱা এখন কৰি দেখুৱাচোন বোলে এজিপিৰ প্ৰতি মানে আকৰ্ষিত হৈছে হৈ পেলাই আমাৰ দলত ইমানখিনি মানুহে জয়েন কৰিছে ক'ব পাৰিবনে দেখুৱাব পাৰিবনে নোৱাৰে কাৰণ কিয় জানা তোমালোক সিমানৰ যোগ্যই নহয় হে মামাৰ কাৰণে কেইটামান কিবা কিবি পাইছিলে চাগে তাৰ বাদে নাই কিন্তু সিমানে আৰু এতিয়া এইবিলাক মামাৰো চক্ৰান্ত হ'ব পাৰে খাপলাংহঁতক পঠাই দিছে ফিল্ডত যা তহঁতে এখন নাটক কৰ মামাটো নাটক কৰাত নাম্বাৰ 1 গতিকে তেওঁলোকক নাটক কৰিবলৈ লগাই দিছে কিজনী ভাবিছে আৰু মানুহখিনিয়া ইহঁতক দেখোন এখন মাৰপিটো কৰিছে বিজেপি গিটাই আৰু চাব দে বিজেপি গিটাইহে কিন্তু মাৰপিট কৰিছে গতিকে আমি ইহঁতক সাপোৰ্ট কৰো ৰবা মানুহবিলাকটো আজিকালি একদম আমাৰ বিশেষতে আমাৰ মানুহখিনি মানে তেনেই একে সহজ কৰল নহয়নে যিটোকে কয় মানে সেইটোকে ভুল যায় গতিকে খাপলাংকাই ভাবিছে আমি এবাৰ আকৌ মানে আভুৱা ভাবিব পাৰিম কিন্তু নহব আৰু কিছুমান কোৱা শুনিছো কিছুমান মানুহ মানে এজিপিৰ পৰা আমাৰ ৰাইজৰ দলত জয়েন কৰিব বুলি কিন্তু ৰাইজৰ দলত জয়েন কৰিলেও তাতো আমাৰ বহুত কিবা কিবি কথা আছে আমাৰ নতুনখিনি সহজতে আমি বিশ্বাসত নলওঁ সেইবিলাক আমাৰ আগতেই কথা হৈ থোৱা আছে যোনেই নহওক যিমানে যি নহওক কিয় আমি পটককে বিশ্বাস নকৰো কাৰণ আমাক তেনেকুৱা বিশ্বাসঘাতক কৰিছে যে আৰু এইটো হ'ল আমাৰ একদম নতুন দল নহয় জানো গতিকে এইখিনিয়ে আছিলে কথাটো আৰু সদৌ শেষত আকৌ নিজৰ অফিচটো ৰাখিব নোৱাৰিলে ঠিক আছে বাৰু তেওঁলোকে এতিয়া মামাৰ পৰা ভাগ হৈ আহিলে মানুহক দেখাই পেলাই এখন নাটক ৰচনা কৰিলে আমি মাৰপিট লাগিছো চা কিন্তু তেহেতে কাইলৈকে বাৰু কোনটো অফিচত গৈ পেলাই বহিব কওকচোন সেই তলাটো কোনে খুলিব মামাই এইটো খুলি দিব লাগিব নহয় জানো নাইতো এইটো হাতুৰি বটালি দি হেৰি কৰিব লাগিব কিন্তু আধা আধি ভাঙিছেই নেকি এইকেইদিনত মই গম পোৱা নাই যোৱা নাই যিহেতু আৰু মাজতে দেখিছিলোঁ
গছ গছনি সেইখিনি কাটি কৰি মানে সেইটো মামাই হেৰি কৰি ল'লে যেতিয়া সেইটো কৰিবই মামাই যিটো কাম কৰিম বুলি কয় সেইটো কৰিবই গতিকে এটা কথা সদৌ শেষত মই কৈ যাওঁ খাপলাংকাই কোনো অধিকাৰ নাই ৰাইজৰ দলক ধৰিবলৈ ৰাইজৰ দলৰ নাম নেক্সট বাৰ নলব খাপলাংকাই গম পাইছানে নাই সিমানখিনিয়ে ক'লো আৰু সদৌ শেষত এটাই কওঁ ভগৱানে তাতে শাওণ মাহ নহয়নে আৰু শাওণ মাহ কালিলৈ হ'ল সোমবাৰ আৰু মই ভিডিঅ'টো দিম অৱশ্যে সোমবাৰেহে মই এতিয়া কৰিছোঁ মানে হেৰি দেওবাৰে গধূলি সময়ত আবেলি সময়ত কৰি আছোঁ আৰু গতিকে সকলোকে মংগল কৰক তাকেই কামনা কৰি মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ দেই বাই বাই